দুখে উচিত শাস্তি পাব লাগিব আমাক ন্যায় লাগিব Assam police go back Assam police go back Assam police go back আমাক ন্যায় লাগিব আমাক ন্যায় লাগিব Assam police go back Assam police go back দুখে উচিত শাস্তি পাব লাগিব আমাক ন্যায় লাগিব Assam police go back Assam police go back Assam police go back Assam police go back আমাক ন্যায় লাগিব আমাক ন্যায় লাগিব আমাৰ গাঁৱৰে দুজন ব্যক্তি বাপেক আৰু পিতেক মই কালিও কৈছো এটো আসলতে এক্সিডেন্ট নহয় এটো হত্যা কৰা হৈছে যি ছজন ব্যক্তিয়ে এইটো ঘটনা কৰিছে তেখেতসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু মই ডিসি বাইদক এটো অনুৰোধ কৰো আপোনালোকৰ জৰিয়তে আমাৰ মাজুলীৰ মূল পথ হেতাই এই পথটো যদি দ্বিতীয় গৰাকীয়ে চাব নোৱাৰে তেখেতে বেলেগ ডিস্ট্ৰিক্টত কিমান পথ কেনেকৈ চাব তেখেত আজি তাৰিখত তেখেতৰ যিটো পদবী সেই পদবীৰ পৰা তেখেতে অব্যাহতি লৈ ঘৰত বহি থাকক তেখেতে এনেকুৱা চাকৰি কৰিব নালাগে তেখেতে এচি ৰিমত বহি মাজুলীখন নিয়ন্ত্ৰণ কৰিলে নহব আৰু দুখীয়া দৃষ্টান্তমূলক শাস্তি পাব লাগিব এটো আমাৰ দাবী আমি পথ অৱৰোধ কৰিছো আমি ইয়াত ডিসি বাইদেউ আৰু দ্বিতীয় ছাৰ নহালৈকে আমি ইয়াতে পথ অৱৰোধ কৰি থাকিম ৰাতি 12টা বাজিলৈ আমি পথ অৱৰোধ কৰিম ইয়াত অলপ পিছত আমাৰ ডেড বডি পাব ডেড বডি আমি ইয়াত ৰাখি আমি অনিৰ্দিষ্টকাললৈকে ইয়াত পথ অৱৰোধ কৰিম যোৱাকালি বাই দিনৰ 4:30 বজাত আমাৰ মিৰাবাৰী গাঁৱৰে দুজন পিতা পুত্ৰই একচুৱেলি বাপেক যোগেশ্বৰ নাথ আৰু পুত্ৰ যাদৱ নাথে হস্পিটেলৰ পৰা আহি থকাৰ পথত দ্ৰুতবেগী বাইক আৰোহীৰ পচন্দ খুনাত তেওঁলোকে হত্যা হয় আসলে এটো এক্সিডেন্ট নহয় এটো এটা আমি এই প্ৰতিবাদস্থলীৰ পৰা মাজুলী জিলা প্ৰশাসন মাজুলী পৰিবহণ বিভাগক আমি হকিয়াই দিছো অতি সোনকালে যি গিজনে এই হত্যাকাণ্ডৰ লিপ্ত হৈ আছে তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিব লাগে পৰিয়ালটোৰ যিগৰাকী পত্নী তেখেতক স্থায়ী সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু এই ৰাজপথটোত যান বাহন সুৰক্ষাৰ যিসমূহ কাৰ্যপন্থা ল'ব লাগে সেয়া কাৰ্যপন্থা জিলা প্ৰশাসনে গ্ৰহণ কৰিব লাগে এই ৰাস্তাটোত স্পীড ব্ৰেকাৰ ব্যৱস্থা কৰিব লাগে এই ৰাস্তাটোৰ কাষত যান বাহন সুৰক্ষাৰ ফলকসমূহ ওলাব লাগে অন্যথা অন্যান্য দিনত ইয়াতকৈও অধিক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আমি আশংকা দেখা পাইছো দুখী কিজনে কৰায়ত্ব কৰি মানে উচিত শাস্তি কাৰাদণ্ড দিব লাগে যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগে গম পালে বাকী আৰু যি দুজন নিহত হৈছে সেই দুজন ব্যক্তিক মানে চৰকাৰে পোহপালনৰ দায়িত্ব ল'ব লাগে বাকী আৰু যিজনী বিধৱা হৈ গ'ল তেখেতক চৰকাৰীভাৱে এটা সংস্থাপন দিব লাগে আৰু এই ৰোডত য'তে মানে ডিভাইডাৰ মানে স্পীড ব্ৰেকাৰ স্থাপন কৰিব লাগে।